নমস্কাৰ। মই মানে আজি এইখিনি কথা ক'ব লৈছোঁ। মোৰ এটা দুৰ্ঘটনা বুলিয়ে ক'ব লাগিব আৰু এইটো, কাৰণ মোৰ মানে এখন মেডিকেলত দোকান আছিলে। সেইখন আছিলে আপোনাৰ 2004 চনত আছাম মেডিকেল কলেজৰ ফালৰ পৰা এটা মানে এডভাৰটাইজমেণ্ট পাইছিলোঁ আমি যে তাত আমাৰ নিচিনা সক্ষম লোকক দোকান দিব। তাৰপৰা সেইষাৰ কথা শুনি মই দোকানৰ কাৰণে আবেদন কৰিলোঁ। কৰাৰ পিছত আৰু বহুতে কেইবাজনেও কৰিলে, তাৰ আমাৰ দুজনে পালোঁ। তাৰপৰা আমাৰ দুজনৰ ভিতৰত দুখন দিলে আমাক। তেতিয়া আমাক দিছিলে PCO হিচাপত 24 আৱাৰ্ছ খুলিব লাগিব PCO। সেই হিচাপত আমাক দিলে, আমি দোকান ল'লোঁ। দোকান মানে আমাক জেগা দিছিলে, আমি নিজে বনাই লৈছিলোঁ। এখন মোক দিছিলে আপোনাৰ পুৰণা কেজুৱেলিটিৰ ফ্ৰণ্টত এজোপা এজাৰ গছ আছিল, তাৰ তলতে মোক দিছিলে সেইখিনিত, আৰু এখন বেলেগে পালে। 2004 চনৰ পৰা আমি কণ্টিনিউ চলাই আছোঁ। এটা সময়ত PCO বিলাক বন্ধ হৈ গ'ল। PCO আমাৰ থাকিলেও PCO নচলা হ'ল। নচলা হোৱাৰ কাৰণে আমি কি কৰিলোঁ, মানে অফিচত গৈ ক'লোঁ যে আমাৰতো PCO এতিয়া নচলে, আমি কিবা কিবি ৰাখিব পাৰিম নেকি। মই এটা জেৰক্স মেচিন ৰখাৰ কথাও ভাবিছিলোঁ। তেতিয়া ক'লে নহয়, এইটো বোলে আমাৰ গভৰ্ণিং বডিয়ে পাছ কৰিলেহে আপুনি পাৰিব, সেইবুলি ক'লে। তাৰপৰা গভৰ্ণিং বডিলৈ এপ্লাই কৰিলোঁ মেলিলোঁ, নাই নাপালোঁ। নোপোৱাৰ কাৰণে আমি কি কৰিলোঁ, নিজেই এই পানী বটল কেইটামান, চিপছৰ পেকেট কেইটামান, এনেকুৱা ধৰণৰ কিবা কিবি লৈ বহুত বছৰ তেনেকেই থাকিলোঁ। একদম সামান্য কিবা এটা উপাৰ্জন হয়। মই এটা ল'ৰা এটা থৈছিলোঁ লগতে। সেই ল'ৰাটোৱে, মই তাক ক'লোঁ তুমি চলোৱা, মই মাজে মাজে যাওঁ, কাৰণ মই ইমান দূৰৰ পৰা সদায় যাব নোৱাৰোঁ। সেই ল'ৰাটোৱে চলাই, তাৰ যিটো প্ৰফিট হয় তাৰে দুয়োটাই সমানে ভাগ কৰোঁ। তেনেকেই আমি চলাই আছিলোঁ। তাৰপৰা 2022 চনত আমাক 21 নে 22ত আমাক ক'লে, আপোনালোকৰ দোকানখন ইয়াত ভাঙিব লাগিব, আমি ইয়াত বিল্ডিং বনাম, আপোনালোকক বেলেগ ফালে দিম। তাৰপিছত আমি ভালেই পালোঁ, আমাৰ দোকান এনেও চলা নাছিলে, ক'ত দিব কি কথা, চালোঁগৈ জেগাটো ঠিকে আছে, আমাক তালৈ দিলে। তাত মানে দিলে মানে কি, দোকান হিচাপত নহয়, আকৌ সেই এটা বিল্ডিং এটাৰ তলত এখন চাট এখন আছে, আৰু বিশেষ একো নাই। ক'লে যে ইয়াতে আপোনালোকৰ দোকানখন এইখিনিতে হ'ব, আপোনালোকে নিজে বনাই ল'ব লাগিব। তাৰপৰা আমি আৰু নিজেই চব খৰচা কৰি ৱাল গাঁঠিলোঁ, প্লাষ্টাৰ কৰিলোঁ, ৱাইৰিং কৰিলোঁ, লাইটৰ কানেকশ্যন কৰিলোঁ, চব কাম কৰি মেলি ফ্ৰণ্টটো একদম বোকা পানী আছিলে, সেইখিনিও ঠিক কৰিলোঁ, মাটি চাটি পেলাই পকা কৰি। প্ৰিন্সিপাল ছাৰে সেই সময়ত আমাৰ তালৈ যায়, গৈ পিনে আমাক কয় যে চাবা ভালকৈ কৰিবা কামটো দেই, ধুনীয়াকৈ কৰিবা। মই বোলো হ'ব ছাৰ, আমি ভালকৈ কৰিম। গোটেইখিনি কাম আমি কৰি মেলি ল'লোঁ। তেতিয়া আমাৰ সেইখিনি কাম কৰোঁতে আমাৰ প্ৰায় 2 লাখ টকাৰ ওচৰা-ওচৰি গৈছে। কাৰণ কেলৈ, আপোনাৰ ৱাল মাৰিছোঁ, এখন 20 ফুট মানৰ দীঘল ৱাল মাৰিছোঁ, 20 ফুট বা 9 ফুট ওখ। আকৌ ভিতৰখন প্লাষ্টাৰ কৰা, মাটি ভৰোৱা, চব কাম মানে কৰিব লাগে। গতিকে ইমানখিনিমান টকা আমাৰ খৰচ হ'ল, নিজৰ আমাৰ সেইটো খৰচ কৰি মেলি আমি ৰেডি কৰি দোকানখন আৰম্ভ যেতিয়া কৰিলোঁ, তাৰপিছত আমাক আকৌ তাত বস্তু ভৰাবলৈ পাৰ্মিশ্যন নাই দিয়া নহয়। এতিয়া আমি কেইবাবাৰো ক'লোঁ যে আমি এতিয়াতো ইমান ডাঙৰ দোকানখন কিবা কিবি থ'ব লাগে, কি থ'ম। এতিয়া আমাক একো নকয়, মানে থ'বলৈ দিয়া নাই। 2023 চনৰ জুন মাহত নেকি আমাক এখন প্ৰিন্সিপালে নিজে চহী কৰি কাগজ এখন দিলে, যে এইখিনি বস্তু ৰাখিব পাৰিবা। এখন আছে মোৰ ওচৰত কাগজখন এতিয়াও। তাৰপিছত সেই তেতিয়াৰ পৰা আমি 23 চনৰ পৰা 23, 24, 25, আজি 25 কেতিয়া ক'লেই 1.5 বছৰ মানৰহে আমি দোকানখন টনকিয়ালকৈ লৈছিলোঁ, মানে দেই ভালকৈ হেৰি কৰিম বুলি। ধুনীয়াকৈ হৈছে আমাৰ দোকান। আমি এইবিলাক ক'ল্ড ড্ৰিংকছ ৰাখিছোঁ, কিবা কিবি ৰাখিছোঁ, এনেকুৱা বস্তু, অন্য বস্তু নহয়। বেবী কাপোৰ চাপোৰ দুটামান থওঁ, কাৰণ মেটাৰ্নিটিৰ ওচৰত কেতিয়াবা দৰকাৰ হয় বুলি। ঠিক তেনেকৈ আমি দোকানখন এইখিনি চলাওঁতেই এতিয়া হঠাৎ কি হ'ল, সেইদিনা গোটেই মেডিকেল কেম্পাছৰ যিমানবিলাক দোকান আছে চব টেণ্ডাৰ কল কৰিলে। কৰোঁতে মোৰ দোকানখনো তাত পেলাই দিলে টেণ্ডাৰত। আৰু টেণ্ডাৰ কল কৰিছে, মোক কোনো ইনফৰ্ম কৰা নাই, মোক জনোৱা নাই, মই একো গম নাপাওঁ। তাৰপৰা যেতিয়া টেণ্ডাৰ হৈ গ'ল, তেতিয়া টেণ্ডাৰ হলত মই অফিচলৈ গ'লোঁ। মই বোলো ছাৰ, মানে খবৰ কৰিলোঁ যে হয় আমাৰ দোকানখনৰ টেণ্ডাৰ হৈছে বোলে। তেতিয়া মই ক'লোঁ আমাৰখনতো সেনেকৈ ফুটাত দিয়া দোকান আছিলে, আৰু এতিয়া টেণ্ডাৰ এইখন দোকান কেলৈ কৰিলে। কাৰণ মোৰ লগৰ একেলগে ইজনক খবৰ কৰিলোঁ, ইজনে কৈছে মোৰখন নাই কৰা। বুবু কৰ বুলি এজন আছে, তেওঁৰখন নাই কৰা, মোৰখন কৰিলে। মোৰখন কৰাৰ কাৰণে মইতো আচৰিত হৈছিলোঁ, মোৰ কাৰণ কিয় কৰিলে। কাৰণ তেতিয়া
অফিচতে গ'লত অফিচৰ গোটেই চব মানুহে গোট খাই কৈছে যে আপোনাৰখন বোলে টেণ্ডাৰ হৈ গ'ল, আপুনি এটা কাম কৰক, আপুনি টেণ্ডাৰ নামাৰিলে কেলৈ? মই বোলো মই টেণ্ডাৰ কেনেকৈ মাৰিম, মোৰতো কোটাত আপোনালোকৰ কোটাত পোৱা দোকান আৰু মোকতো জনোৱাও নাই, মই গমেই নাপাওঁ যে আপোনাৰ দোকানখন টেণ্ডাৰ হ'ব, আপুনি টেণ্ডাৰ কৰক বুলি। যদি মোক বোলে চিঠি এখন দিলেহেঁতেন বা কিবা এটা কৰি জনালেহেঁতেন, মোৰ দোকান আছে, দোকানতে মোক লেটাৰ এখন দি দিয়াহেঁতেন মই পাওঁ। কাৰণ গতিকে মই সেইকাৰণে একো গম নাপালোঁ টেণ্ডাৰ কৰি দিবলৈ মাৰিবৰ কাৰণে। এতিয়া কথা হ'ল মোক ক'লে আপুনি এখন দৰখাস্ত কৰকচোন বাৰু বোলে দেখা যাওক। মই এখন দৰখাস্ত কৰিলোঁ, দৰখাস্ত কৰাৰ পাছত প্ৰিন্সিপাল ছাৰক দিলোঁ। তাৰ পাছত বৰবাবুৱে মোক ক'লেহি আহি, ছাৰে কৈছে আপুনি চিন্তা নকৰিব, আপোনাৰ দোকানখন আপুনি পাব। খালি এতিয়া ইলেকশ্যন আহি আছে, এইকেইদিন যাব দিয়ক, ইলেকশ্যনৰ পাছত আপোনাক আমি হেৰি কৰি দিম। কাৰণ সেইবুলি কোৱাৰ কাৰণে মোক আশ্বাস দিলে, মই গুচি আহিলোঁ। কৈছে ইলেকশ্যনৰ মাজত সেইকেইদিন ইলেকশ্যন প্ৰট'কল লগাৰ কাৰণে একমাহ বন্ধ হৈ গ'ল। তাৰপৰা মই বন্ধ হোৱাৰ পাছত মই কৰিলোঁ কি, বোলো কি হ'ব কি নহ'ব। এদিন মই আকৌ গ'লত ক'লে বোলে নহয়, কিবা তাহাঁতৰ হেৰিয়াৰ ভিতৰৰ কিবা হেৰি চলি আছে, গতিকে প্ৰিন্সিপাল ছাৰে এইকেইটাত কাম কৰা নাই, আপুনি দুদিনমান পাছত আপোনাক ফোন কৰিম। ফোন নকৰাৰ কাৰণে এই আমাৰ এতিয়া জুন মাহ নহয় জানো, জুনৰ 3 তাৰিখে দিনাখন মই গ'লোঁ অফিচলৈ। গৈ পেলাই মই ভাবিলোঁ কি, তেতিয়া মোক ক'লে যে আপুনি এগ্ৰিমেণ্ট, তাৰ আগৰবাৰ যাতে মোক ক'লে আপোনাৰ এগ্ৰিমেণ্টত, নতুন এগ্ৰিমেণ্টত আপুনি চহী কৰি আপুনি হেৰি কৰি যাব, বাকী আপোনাৰ নামত দোকান চলিয়ে আছে, গতিকে চলিয়ে থাকিব, আপুনি চিন্তা কৰিব নালাগে, খালি নতুন এগ্ৰিমেণ্ট কৰি আপোনাক আমি কাগজখিনি দি দিম। মই ভাল পালোঁ, সেইকাৰণে মই গুচি আহিলোঁ। মই এতিয়া সেইদিনাখন ভাবিছোঁ যাওঁ এগ্ৰিমেণ্ট কৰি মেলি চহী তহী কৰি কাগজখন লৈ আহোঁ। সেইবুলি গ'লে বৰবাবুৱে মোক ক'লে আপুনি বোলে প্ৰিন্সিপালক এবাৰ লগ কৰকচোন। ছাৰৰ ওচৰত গ'লোঁ, ছাৰে মোক চিধাই ক'লে আপোনাৰ দোকানখন আপুনি নাপায়, আপোনাৰখন মানে আমি হেৰি কৰিলোঁ, এইখন টেণ্ডাৰ কল কৰাজনকে পাব। মই বোলো ছাৰ এইখন কেলৈ এনেকৈ কথা বোলো, মইতো আগতেতো আপোনালোকে এনেকৈ কৈছিলে। নহয় বোলে হেৰি, সেইখনত বোলে অকণমান আপুনি হেৰি কৰিছে, গণ্ডগোল হৈ আছে বোলে। মই বোলো কি ছাৰ কওকচোন। আপোনাৰ 11 মাহৰ হেৰি আছিলে, সেইখন এই আপোনাক দিয়া হৈছিলে, 11 মাহৰ পাছত আপোনাৰ ৰিনিউ চিনিউ হোৱা নাই, তাৰপিছত সেইকাৰণে আপোনাক দিয়া নাই। মই বোলো ছাৰ এটা কথা, 11 মাহটো আপোনাৰ 2024 চনত, 2004, এতিয়া 2025, তাৰ মাজৰখিনি সময় আপোনালোকেতো দোকান মোক ইফালৰ পৰা সিফালেও কৰালে আৰু আগৰ, গতিকে তেতিয়াও আপোনালোকে এবাৰো কোৱা নাই। আৰু সেই কথাটো মই নাভাবিলোঁ, ঠিকে আছে এগ্ৰিমেণ্টৰ, কিন্তু আপোনালোকে সেইখিনি কাম মোক তেতিয়া কৰিবলৈ নক'লে। এতিয়া হঠাৎ একেবাৰে কেঞ্চেল কৰিলে, মোক কৈছে যে আপুনি সেইকাৰণে আপোনাৰ দোকানখন হেৰি কৰিলোঁ। আৰু ক'লে কি মোক, আপুনি বোলে দোকানখন ভাড়ালৈ দিছে। মই বোলো ছাৰ মই ভাড়ালৈ দিয়া নাই, মই নথকাটো সত্য, মই মাজে মাজে যাওঁ, কেতিয়াবা যাওঁ, কাৰণ মই তেতিয়া কৈছোঁ মোৰ শাৰীৰিকভাৱে অসুস্থ 1 নম্বৰ, 2 নম্বৰ হৈছে মোৰ পেচমেকাৰ আছে। আপোনালোকৰ ইয়াতে মৃগাংক চলিহা ছাৰে মোক পেচমেকাৰ বহাই তেতিয়া এবাৰ চেঞ্জো কৰিছোঁ। তেতিয়া মোক ক'লে যে আপুনি বেছি দৌৰা দৌৰি কৰি নুফুৰিব। তেতিয়াৰ পৰা মই অলপ কম আহোঁ। অহাৰ কাৰণে মই তেখেতক মানে মোৰ যিজন ল'ৰা আছে তেওঁক বোলো তুমি চম্ভালিবা, যিটো প্ৰফিট হ'ব দুইজনে আমি সমানে ল'ম। সেই দোকানখনৰ পৰা তেওঁ চলি আছিলে, ময়ো চলি আছোঁ, সিদ্ধান্ত লৈছে আপোনালোকে, গতিকে মই অকণমান অসুবিধাত পৰিছোঁ। তাৰপিছতে মোক ক'লে আপুনি একো কথা নক'ব, ৰ'ব আপুনি একো নক'ব, ক'লে মোক কথা ক'বলৈ নিদিলে সিমানতে দেই। কৈ পেলাই কৈছে কি, আপোনাক মই এটা ছাজেশ্যন দিওঁ। মই বোলো কওকচোন। আপুনিতো এজন হেণ্ডিকেপ মানুহ হয়, গতিকে আপুনি চৰকাৰৰ কিবা সা সুবিধা পাইছে নাই, কিবা হেৰি আবেদন কৰিছে নাই? মই বোলো ছাৰ মই এতিয়ালৈকেতো আবেদন কৰা নাই। কিয় নাই কৰা? আপুনি চৰকাৰক আবেদন কৰক, আপোনালোকে হেণ্ডিকেপ মানুহে, এতিয়া আপুনি DC ওচৰত সেইকাৰণে এপ্লিকেশ্যন কৰিলে আপোনালোকে অনুদান পাব। গতিকে আপোনালোকে এনেকুৱা এইবিলাক কেলৈ চিন্তা কৰিছে? দোকান চোকানৰ কথা বাদ দি আপুনি সিমানটো পইচাটো আপুনি অনুদানতে পাই যাব। মোৰ মানে ইমানেই কথাটোত দুখ লাগিল, মই মানে খুব এটা আৱেগিক হৈ গৈছোঁ। সেই সময়টোত মই কথা ক'ব নোৱাৰা হ'লোঁ ছাৰৰ পৰা, একো নাই কোৱা। তাৰপিছত ছাৰে কিবা কিবি কৈ আছে, মই খালি হয় 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 কৈ থাকিলোঁ। কাৰণ কেলৈ, মই জীৱনত আজিলৈকে কোনেও মোক ক'ব নোৱাৰে মই কাৰোবাৰ পৰা হাত পাতি চলিছোঁ বুলি। মোক বহুতেই জানে, বহুতেই চিনি পায়। মই গোটেই জীৱন কষ্ট কৰিছোঁ, পৰিশ্ৰম কৰি
মই নিজে খাইছোঁ, মোৰ ব্যৱসায় বাণিজ্য যি টুক টাককৈ চলাই কৰিছোঁ। তাৰ মাজতে মোৰ সেই দোকানখনৰ পৰা যিকেইটা আৰ্জন হয়, সেই দোকানখনৰ পৰা যিকেইটা আৰ্জন হয় সেইকেইটা মোৰ ল'ৰা ছোৱালীকেইটাৰ পঢ়াৰ ক্ষেত্ৰত মোৰ খৰচা হয়। গতিকে সেই কথাটো কোৱাৰ কাৰণে মোৰ বেছি আচলতে দুখ লাগিলে, কাৰণ সেইটো মোৰ অকণমান অপমান পোৱা নিচিনা লাগিলে। মই যেতিয়া কাৰোবাক হাত পাতিবলৈ মোক ক'লে আৰু মোৰ দোকানখন তেওঁ মোৰ পৰা কাঢ়ি লৈ আকৌ মোক কৈছে কি আপুনি চৰকাৰে ইয়াত গৈ DC ওচৰত এখন এপ্লিকেশ্যন কৰক, আপোনাক DC কিবা এটা দিব। গতিকে সেই কথাখিনিৰ কাৰণে মই আচলতে বেছি দুখ পালোঁ। গতিকে মই এই চেনেলৰ যোগেদি মই ক'ব খোজোঁ, এতিয়া মোৰ নিজৰ কথাখিনি ইমান দেৰি মই ক'লোঁ, এতিয়া মই ক'ব খোজোঁ কি ইয়াৰ আপোনালোকৰ সহায়েৰে আপোনালোকে গোটেই কথাটো আমাৰ যাতে স্বাস্থ্যমন্ত্ৰী আমাৰ হেৰিয়ালৈকে যায়, মুখ্যমন্ত্ৰীলৈকে যায়, তেওঁলোকৰ এটা বিচাৰ কৰক। মোৰ নিচিনা এজন মানুহক এনেকুৱা কৰাৰ কাৰণে মই মানে কি কৰিম কি নকৰিম। গতিকে সেইখিনিৰ কাৰণে মই আপোনালোকলৈ কৈছোঁ, এতিয়া মই ভাষা নাই, বহুত কিবা কিবি ক'ব পৰাকৈ মই মানে নোৱাৰিছোঁ। কিন্তু মোৰ খুব দুখ লাগিছে, যিহেতু মোক কাৰোবাৰ ওচৰত হাত পাতিবলৈ ক'লে। সেই কথাটোৱে মোক আচলতে সঁচাকেই দুখী। মই আজি কোনো হেৰি কৰা নাই, কাৰণ কেলৈ মই ইমান স্বাধীনভাৱে জীৱনত কোনোদিন হেৰি নকৰাকৈ মই নিজে কাম কৰি খাইছোঁ। খোৱাৰ পাছত এখন কলেজ মানে এখন আছাম মেডিকেল কলেজৰ নিচিনা কলেজৰ প্ৰিন্সিপাল ছাৰে মোক সেই উপদেশটো দিয়াৰ কাৰণে মই দুখ পালোঁ আচলতে, কাৰণ মনত দুখো পাইছোঁ, মই নিজকে অপমানবোধ কৰিছোঁ। গতিকে ছাৰলৈও মোৰ অনুৰোধ, ছাৰে যাতে মোক সেইবিলাক মই ধৰি নাথাকোঁ, ছাৰে যাতে মোক দোকানখন পুনৰ ঘূৰাই দিয়ে, আৰু আমাৰ চেয়াৰমেন ছাৰেও যাতে সেই বিষয়ত অকণমান আলোচনা কৰে, তেখেতলোকৰ লগত আলোচনা কৰি মোক দোকানখন দিয়ে। মই স্বাস্থ্যমন্ত্ৰীলৈও সেই কথাখিনি জনাব খুজিছোঁ আপোনালোকৰ যোগেদি, আমাৰ মুখ্যমন্ত্ৰীকো জনাব খুজিছোঁ। সকলোৱে বিচাৰ প্ৰচাৰ কৰি যাতে মোৰ দোকানখন পুনৰ মোক ঘূৰাই দিয়ে, সেইটোৱে মোৰ